নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই গণেশ চতুৰ্থীৰ দিনটোক আমাৰ শাস্ত্ৰৰ মতে বহু পবিত্ৰ মনা যায়। এইদিনা ঘৰখন আমি পবিত্ৰ কৰি ৰখাটো দৰকাৰ। বহু দাম্পত্যে এইদিনা সম্ভোগ নকৰে আৰু তেল মৰা একো নাখায়। এই পূজাত ভক্তই নহৰু পিঁয়াজ মাছ মাংস আৰু ডিম খাব নালাগে বা খাবৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। বহুলোকে এই নিয়ম পালন কৰে আৰু বহুলোকে এই পূজাৰ দিনা এই বস্তু নাখায় কিন্তু ঘৰলৈ লৈ আহে। আপুনি কিন্তু এনে ভুল কেতিয়াও নকৰিব। পুৰাণৰ অনুসৰি এই দিনা ভক্তক সন্তুষ্ট কৰিবলৈ গণেশ দেৱে সকলো ৰূপতে আমাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে। যদিও আপুনিও বিচাৰে যে গণেশ দেৱৰ পৰম কৃপা আপোনালোকৰ ঘৰত পৰাটো, তেনেহ'লে ঘৰখন সদায় আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব বা আজি আপোনালোকে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব। ইয়াৰ ফলত গণেশ দেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট নোহোৱা হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰত অৰ্থৰ সমস্যা সমাপ্ত হৈ পৰিব। সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব আৰু ঘৰত চলি থকা কণ্ডল নোহোৱা হৈ পৰিব। গণেশ দেৱক সুখ শান্তি আৰু সফলতাৰ প্ৰতীক বুলিও মনা যায়, লগতে শান্তিৰ প্ৰতীক বুলিও মনা যায়। এই পূজা আৰম্ভ হোৱাৰ লগে লগে ঘৰৰ পৰা নহৰু পিঁয়াজ মাছ মাংস আৰু ডিম বাহিৰ কৰি দিব লাগে। ঘৰখন পবিত্ৰ কৰি ৰাখিব লাগে। এই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰাৰ পিছত গোটেই ঘৰখন গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব লাগে। গীতা ভাগৱতত শ্ৰীকৃষ্ণই উল্লেখ কৰিছে যে এইদিনা যদি গংগাজল গোটেই ঘৰত ছটিয়াই তেনেহ'লে ঘৰত থকা সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। সেইকাৰণে এই গণেশ পূজাৰ দিনা বা গণেশ চতুৰ্থীৰ দিনা আপোনালোকে গোটেই ঘৰত গংগাজল ছটিয়াবলৈ একেবাৰে নাপাহৰিব। ৰাতিপুৱা সোনকালে উঠি গা ধুই আপোনালোকে পূজাত বহাৰ আগতেই গোটেই ঘৰখনত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰ পিছতহে আপোনালোকে পূজা কৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ বহু পাপ লাগিব। ইয়াৰ বাহিৰেও এইদিনা আপোনালোকে যিমানেই শুভ কাম নকৰক কিয়, নাইবা যিমানেই আপোনালোকে গংগাজল নছটিয়াওক বা যিমানেই আপোনালোকে গণেশ দেৱৰ পূজা নকৰক কিয়, ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। গংগাজল চাৰিওফালে ছটিওৱাৰ ফলত সকলো দেৱ দেৱী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ঘৰত। ইয়াৰ বাহিৰেও ঘৰৰ আপোনালোকে সুন্দৰভাৱে ঘৰখন ৰাখিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু গণেশ দেৱৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থৰ সমস্যা নোহোৱা হৈ পৰিব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব আৰু নতুন নতুন কৰ্মৰ সংস্থাপন আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত গংগাজল নাই বা কিনিবলৈ যদি আপোনালোকৰ ঘৰৰ ওচৰৰ দোকানত নাপায়, তেনেহ'লে আপোনালোকে গৰুৰ মূত্ৰও ঘৰত ছটিয়াব পাৰে। গৰুৰ মূত্ৰ অলপ পানীৰ লগত মিহলাই গোটেই ঘৰৰ ভিতৰে বাহিৰে আপোনালোকে ছটিয়াব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। যদি আপোনালোকৰ ঘৰত গংগাজল আছে তেনেহ'লে আপোনালোকে গংগাজলেই ছটিয়াব। যদি ওচৰত তেনেকুৱা দোকানো নাই গংগাজল কিনিব পৰা, তেনেহ'লে আপোনালোকে গৰুৰ মূত্ৰও ছটিয়াব পাৰে। ইয়াৰ ফলতো গংগাজলৰ দৰে সমানেই কাম কৰিব আৰু এই পূজাৰ ফল আপোনালোকে সোনকালেই লাভ কৰিব পাৰিব। ভুলতো এই গণেশ চতুৰ্থীৰ দিনা গণেশ দেৱক এই বস্তু অৰ্পণ নকৰিব। যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। মৰি গ'লেও এই পূজাত এই বস্তু ব্যৱহাৰ নকৰিব। হিন্দু শাস্ত্ৰত নাৰিকলক সমৃদ্ধিৰ ধন আৰু শৌৰ্য লগতে সমৃদ্ধিৰ লগত তুলনা কৰি চোৱা হয়। নাৰিকল সুখ শান্তিৰ বাহক বুলিও মনা যায়। যিকোনো শুভ কামত নাৰিকল ব্যৱহাৰ কৰা হয়। এই পূজাত মন্দিৰলৈ নাৰিকলৰ বলি দিয়া দেখিবলৈ পোৱা যায় আৰু নাৰিকলৰ পূজাতো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। নাৰিকল কলহতো স্থাপন কৰা হয়। এই পূজাত নাৰিকল ব্যৱহাৰ কৰোঁতে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। নাৰিকলক বহু পবিত্ৰ মনা যায়। যি নাৰিকলৰ ভিতৰত পানী থাকে সেই নাৰিকলহে আপোনালোকে পূজাত ব্যৱহাৰ কৰিব। নাৰিকল বেকা বা ভগা কেতিয়াও হ'ব নালাগে। সম্পূৰ্ণ নাৰিকলেৰেহে পূজা কৰিলে আপোনালোকৰ সেই পূজাৰ ফল পাব বা সেই পূজাক পবিত্ৰ পূজা বুলি মনা যাব। সম্পূৰ্ণ নাৰিকলেৰেহে পোন বা পবিত্ৰ পূজা কৰিব পৰা যায়। ইয়াৰ ফলত ঘৰৰ পবিত্ৰতা অটুট থাকিব আৰু এনে নাৰিকল পূজাত ব্যৱহাৰ কৰিলে সুখ শান্তিৰ প্ৰতীক লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত গণেশ দেৱ সন্তুষ্ট হৈ পৰাৰ উপৰিও মা লক্ষ্মীও সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত।
যদি আপোনালোকৰ ঘৰত ফটা জোতা চেণ্ডেল আছে তেনেহ'লে আজিয়ে আপোনালোকে পূজাৰ আগতেই ঘৰৰ পৰা বাহিৰ কৰক। ইয়াৰ প্ৰভাৱৰ ফলত ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত অশান্তি হৈ থাকে। এই পূজাৰ আগতেই আপোনালোকে ঘৰৰ পৰা এই বস্তুবোৰ বাহিৰ কৰক। যি ঘৰত মকৰা জাল থাকে সেই ঘৰত কেতিয়াও এই পূজা কৰিলে সম্পূৰ্ণ ফল লাভ কৰিব নোৱাৰে আৰু এই পূজা সেই ঘৰত কেতিয়াও কামত নাহে। যদি ঘৰত ভগা ছিগা বাচন বৰ্তনো আছে তেনেহ'লে আজি আপোনালোকে পূজাৰ আগতেই ঘৰৰ পৰা বাহিৰ কৰক। ঘৰত যদি ভগা আইনাও আছে তেনেহ'লে আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰাটো উচিত। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তিময় পৰিৱেশ বিৰাজ কৰিব আৰু গণেশ চতুৰ্থীৰ দিনা যদি এইবোৰ বস্তু আপোনালোকৰ ঘৰত থাকে তেনেহ'লে গণেশদেৱ সন্তুষ্ট নহ'ব আপোনালোকৰ ওপৰত, যাৰ ফলত গণেশদেৱৰ খং উঠিব আৰু আপোনাৰ ঘৰ এৰি গুচি যাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত প্ৰায় অৰ্থহানি হ'বলৈ ধৰিব। সেইকাৰণে এই পূজা আৰম্ভ হোৱাৰ আগতেই আপোনালোকে ঘৰৰ পৰা এইবোৰ বস্তু বাহিৰ কৰক। এই গণেশ চতুৰ্থীৰ দিনা ঘৰৰ পইচা থোৱাৰ জেগাও আপোনালোকে চাফ চিকুণ নিশ্চয় কৰিব, কাৰণ গণেশদেৱ এনে জেগাতহে প্ৰৱেশ কৰে যি জেগাত পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে। পইচা থোৱা জেগা কেতিয়াও কোনো ধৰণৰ লেতেৰা কৰি ৰাখিব নালাগে বা কেতিয়াও সেই জেগাত কোনো অলাগতিয়াল বস্তু আমি ৰাখিব নালাগে। পইচা থোৱা জেগা সদায় মন্দিৰৰ দৰে আমি চাফা কৰি ৰাখিব লাগে। এই পূজা কৰি আপোনালোকে নিশ্চয় এই মন্দিৰত যিকোনো এটা বস্তু আপোনালোকে ৰাখিব পাৰে, নাইবা এই পইচা থোৱাৰ জেগাত আপোনালোকে পূজাত ব্যৱহাৰ হোৱা যিকোনো এপাহ ফুল আনি ৰাখিব পাৰে। ইয়াৰ ফলত এই পূজাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এনে কৰিলে আপোনালোকৰ ঘৰৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু অবান্তিক খৰচ আপোনালোকৰ কেতিয়াও নহ'ব। যদি আপোনালোকৰ ঘৰত ঘড়ী বন্ধ হৈ আছে তেনেহ'লে এই পূজাৰ আগতেই সেই ঘড়ীটো ঠিক কৰি আনক, নাইবা সেই ঘড়ীটো সেই জেগাৰ পৰা খুলি বিচনাৰ তলত বা কোনোৱে নেদেখাৰ জেগাত আপোনালোকে থৈ দিয়ক। যদি এনে নকৰি সেই ঘড়ীটো সেই জেগাতেই ৰাখি আপোনালোকে দুৰ্গা চতুৰ্থী পালন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ এই পূজাৰ একো লাভ নাপাব। গণেশ চতুৰ্থীৰ আগতেই বা সেই পূজাৰ আগতেই বা আজি ৰাতিপুৱা আপোনালোকে পূজা কৰাৰ আগতেই সেই ঘড়ীটো আপোনালোকে নিশ্চয় সেই জেগাৰ পৰা খুলি থওক। বন্ধ ঘড়ী কেতিয়াও আমি ঘৰত লগাই ৰাখিব নালাগে। বন্ধ ঘড়ীয়ে আপোনালোকৰ অৰ্থ অহাত বাধা দিব বা আপোনালোকৰ উন্নতিত ই বাধা দিব। সেইকাৰণে এই পূজাৰ আগতেই আপোনালোকে খুলি থ'ব বা ঠিক কৰি আনিব। পূজা শেষ হৈ যোৱাৰ পিছত সেই ঘড়ীটো ভাল কৰি আপোনালোকে লগাই আকৌ নিজৰ জেগাত ৰাখিব পাৰিব। এনে কৰিলে এই পূজাৰ ফল আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব আৰু আপোনাৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই গণেশ চতুৰ্থীৰ দিনা ধূপ ধূনা জ্বলাই পৰিৱেশ পবিত্ৰ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। ঘৰৰ বাহিৰে ভিতৰে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰতো ধূপ ধূনা জ্বলাই আপোনালোকে পবিত্ৰ কৰি ৰাখিব। ইয়াৰ ফলত গণেশদেৱ আমাৰ ঘৰত প্ৰৱেশ কৰিব আৰু আমাৰ ঘৰত থাকি যাব আৰু যাৰ ফলত আমাৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। গণেশদেৱৰ আগমনৰ কাৰণে ঘৰৰ মুখ্য দুৱাৰ আপোনালোকে ফুলেৰে সজাই তুলিব পাৰে। বহু লোকে কাগজৰ ফুল ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে পৰাপক্ষত অৰিজিনেল ফুল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকে তেনেধৰণৰ ফুল এডাল সূতাত চিলাই ঘৰৰ মুখ্য দ্বাৰত ওলমাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু শুভ হ'ব। যদি আপোনালোকে কাগজৰ ফুলৰ মালা আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত ওলমাই ৰাখে তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰিও ইয়াক অশুভ বুলি মনা যায়। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।